নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। তো সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীনত আপোনালোকে দেখি আছে ধুবধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথসহ আৰক্ষীৰ এটা দল, আৰু এই আৰক্ষীৰ দলটোৱে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, কিয়নো তেওঁলোকে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে দুগৰাকীকৈ ক্ৰেতা বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। স্ক্ৰীনত আপোনালোকে দেখি আছে, সবিশেষ মই জনাই আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু ধূপধাৰা আৰু কথাকথিৰ মাজভাগত যি শালনিবাৰী আছে, বহুতে জানে, যিসকল এই অঞ্চলৰ লোক হয় তেওঁলোকে জানে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাজীৱ ৰাভা নামৰ যুৱকজনে AS18Q0498 নম্বৰৰ নিজৰ ৰয়েল এনফিল্ড বাইকখনেৰে 11টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লৈ বিক্ৰী কৰিব আহিছিল। পুনৰবাৰ জনাই দিছোঁ, ৰাজীৱ ৰাভা নামৰ যুৱকজনে AS18Q0498 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখনেৰে 11টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ বিক্ৰী কৰিবলৈ আনিছিল আৰু কিনিবলৈ আহিছিল অমৰজিৎ শৰ্মা নামৰ এজন যুৱক। দুয়োজনৰে যি ছবি সেয়া আছে, দেখুৱাই আছোঁ আপোনালোকক, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই দিছোঁ। জব্দকৃত বস্তুসমূহ সামগ্ৰীসমূহ স্পটত জোখমাখ কৰিবলগীয়া হয়, তো সেয়া আৰক্ষীয়ে কৰি আছে। তো ৰাজীৱ ৰাভা নামৰ যুৱকজনে অমৰজিৎ ৰাভাক সেই ড্ৰাগছখিনি বিক্ৰী কৰিবলৈ আনিছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা এই খবৰটো আগতে লাভ কৰিছিল, সেয়ে তেওঁলোকে খাপ পিটি থাকে দুয়োগৰাকীকে হাতলতে ধৰিবলৈ। তো যেতিয়াই ৰাজীৱ ৰাভাই অমৰজিৎ শৰ্মাক এই ড্ৰাগছখিনি বিক্ৰী কৰি আছিল, তেতিয়াই আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে দুয়োজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হাতলতে দুয়োজনকে গ্ৰেপ্তাৰ কৰে। ক্ৰেতা বিক্ৰেতা দুয়োকে গ্ৰেপ্তাৰ কৰিছে, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু দুয়োজনৰ পৰা যি ড্ৰাগছ উদ্ধাৰ হৈছে সেয়া 14.63 গ্ৰাম 14.63 গ্ৰাম জব্দ কৰিবলৈ সক্ষম হৈছে। 11টাকৈ যি কণ্টেইনাৰ, সেই কণ্টেইনাৰ আছিল। আৰক্ষীয়ে ইতিমধ্যে দুয়োজনৰে মোবাইল ফোন জব্দ কৰিছে। ৰাজীৱ ৰাভাৰ যি ৰয়েল এনফিল্ড বাইক, সেই বাইকখন জব্দ কৰিছে আৰু ড্ৰাগছখিনি ইতিমধ্যে জব্দ কৰিছে। আৰু দুয়োগৰাকীৰ বিৰুদ্ধে আইনগতভাৱে যি বিহিত ব্যৱস্থা সেয়া গ্ৰহণ কৰিব। স্ক্ৰীণত আপোনালোকে দেখি আছে, দুয়োজন বহি থকা যুৱক দুজন আচলতে, এজন হৈছে ৰাজীৱ ৰাভা আৰু আনজন হৈছে অমৰজিৎ শৰ্মা। ধৃত ৰাজীৱ ৰাভাৰ ঘৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাগডবাৰ উত্তৰ ঘিলাবাৰীত বুলি জানিব পৰা গৈছে, আৰু ইয়াৰ বিপৰীতে অমৰজিৎ শৰ্মাৰ ঘৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কথাকথিৰ নাহৰপাৰাত বুলি জানিব পৰা গৈছে। তো আৰক্ষীয়ে এনেদৰে এটা সফলতা লাভ কৰিলে, দুগৰাকী ড্ৰাগছ ক্ৰেতা বিক্ৰেতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 3খনকৈ আল্ট্ৰা বাছসহ সৰ্বমুঠ 25টাকৈ উপহাৰ থকা এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে বজালিত। আৰু বজালিৰ পাটাচাৰ কুস্তি 2025-26 বৰ্ষৰ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিবলৈ গৈ থকা হৈছে। অহা 17 ফেব্ৰুৱাৰীত প্ৰাগজ্যোতি ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ সাহায্যতে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে, য'ত 3খনকৈ আল্ট্ৰা বাছসহ আছে সৰ্বমুঠ 25টাকৈ প্ৰাইজ। টিকেটৰ মূল্য মাত্ৰ 100 টকা। আৰু অহা ফেব্ৰুৱাৰীত 17 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ উপহাৰ কুপনৰ খেলখন। 7টাকৈ চিৰিজৰ খেল অনুষ্ঠিত হ'ব, আৰু মোৰ লগত 7টাকৈ চিৰিজৰে টিকেট আছে। 1 আছে, 2 আছে, 3 আছে, 4 আছে, 5 আছে, 6 আছে, 7 আছে। তো 7টাকৈ চিৰিজৰ টিকেট মোৰ লগত আপোনালোকে পাব, আৰু 7টা চিৰিজৰে খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। টিকেটৰ মূল্য মাত্ৰ 100 টকা। টিকেট লাগিলে এতিয়াই স্ক্ৰীণত নাম্বাৰটো দিয়া হৈছে, মোৰ নাম্বাৰ হয়। এই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দিয়ক, কেইখন টিকেট লাগে সেই সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দি দিয়ক। আপোনালোকে স্ক্ৰীণত দেখি আছে, কুপনৰ পুৰস্কাৰ ৰখা হৈছে 3খনকৈ আল্ট্ৰা বাছসহ 15টাকৈ পুৰস্কাৰ, আৰু বুকৰ প্ৰাইজ ৰখা হৈছে 10টাকৈ, য'ত বাহন ৰখা হৈছে 4চকীয়া 2চকীয়া বাহনসমূহ ৰখা হৈছে। স্ক্ৰীণত আপোনালোকে দেখি আছে। তো পলম নকৰিব। আৰু এয়া আছিলে 2024 বৰ্ষৰ বাবে তেওঁলোকে যি উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰিছিল, তাৰ পুৰস্কাৰ বিজেতাসকলৰ ফটোসমূহ দি দিয়া হৈছে।